মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত হাজিৰ বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথ। মৃদুপৱন নাথৰ বিৰুদ্ধে আছে আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগ। মৃদুপৱন নাথৰ ঘৰত মঙলবাৰে চিএম ভিজিলেন্সে চলাইছিল অভিযান। মৃদুপৱনৰ ফ্লেটত চলা অভিযানত পোহৰলৈ আহে বিশাল সম্পত্তিৰ তথ্য। উদ্ধাৰ হৈছিল 14 লাখ টকা, ফিক্সড ডিপজিটৰো তথ্য লাভ কৰিছিল ভিজিলেন্সে। বিভাগীয় অনুমতি অবিহনে মৃদুপৱনে কৰিছিল একাধিকবাৰ বিদেশ ভ্ৰমণ। 18 বাৰকৈ বিদেশ ভ্ৰমণ কৰা মৃদুপৱন দ্বিতীয় পত্নীৰ সৈতে মে'ত গৈছিল বেংককলৈ। BMW মাৰ্চিডিজকে ধৰি মৃদুপৱনৰ আছে 5খনকৈ বিলাসী গাড়ী। আয় বহিৰ্ভূত সম্পত্তি আহৰণ গোচৰত মৃদুপৱনক জেৰা ভিজিলেন্সৰ। ইতিমধ্যে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিলম্বিত কৰা হৈছিল মৃদুপৱনক।